নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ইংৰাজী বিষয়ৰ লেসন নম্বৰ 1 অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। এই কবিতাটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি কুৱেশ্যন আনসাৰসমূহ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ফাইণ্ড আউট ইন দ্য পয়েম দ্য ৱৰ্ড ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড। কবিতাটোৰ পৰা তুমি বুজি নোপোৱা শব্দবিলাক বিচাৰি উলিয়াব কৈছে আৰু লগতে লুক আপ দেয়াৰ মিনিং ইন দ্য ডিক্সনেৰী ওৱান ইজ ডান ফৰ ইউ। আৰু সেই শব্দসমূহৰ অৰ্থ তোমালোকক ডিক্সনেৰীত চাব কৈছে। তোমালোকৰ বাবে দিছে গ্ৰেট। গ্ৰেট মানে হৈছে মহান অসমীয়াত। ইয়াতে মিনিং হৈছে লাৰ্জ, বিগ, ভেৰি গুড এটচেট্ৰা এইসমূহ। ঠিক তেনেকৈ তোমালোকে আৰু বুজি নোপোৱা শব্দসমূহ লিখিবা। তাৰে মিনিংবিলাক তোমালোকে ডিক্সনেৰীত চাবা, অভিধানত চাই লিখিবা। কেইটামান লিখি দিছোঁ। থিংছ থিংছ মানে হৈছে বস্তু, ইংলিছত হ'ব এন অবজেক্ট ডেট ইজ নট নেম। ব্ৰাইট ব্ৰাইট মিনিং হৈছে হেভিং এ লট অফ লাইট। ক্ৰিয়েচাৰ্ছ ক্ৰিয়েচাৰ্ছ মানে হৈছে এ এনিমেল, জন্তু, সৰু সৰু জন্তুৰ কথা কয়। ৱাইজ ৱাইজ মানে হৈছে জ্ঞানী। ঠিক তেনেকৈ ইংলিছত হ'ব হেভিং নলেজ অৰ এক্সপিৰিয়েঞ্চ টু মেক গুড ইণ্টেলিজেণ্ট ডিচিশ্যন। ৱাণ্ডাৰফুল ৱাণ্ডাৰফুল মানে হৈছে আচৰিতজনক বা ফেণ্টাষ্টিক। মেড মেড মানে টু প্ৰডিউচ অৰ ক্ৰিয়েট ছামথিং। এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যনটো। ইয়াতে দিছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ৱৰ্ড ফ্ৰম দ্য পয়েম। আমি খালী ঠাই পূৰ কৰিব লাগে। ফাৰ্ষ্টটো দিছে অল থিংছ ড্ৰেছ এণ্ড বিউটিফুল। এতিয়া অপশ্যন দিছে 3টা, লাইট, ব্ৰাইট আৰু গ্ৰেট। আমি কবিতাটোত পাইছিলোঁৱে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মানে সকলোবোৰ বস্তু উজ্জ্বল আৰু ধুনীয়া। এতিয়া নাম্বাৰ বিটো চোৱা ইজ এ লিটল ফ্লাৱাৰ ডেট ড্ৰেছ। ইয়াতো 3টা অপশ্যন দিছে, তাৰে শুদ্ধ উত্তৰটো হ'ব অপেন্স। ইজ এ লিটল ফ্লাৱাৰ ডেট অপেন্স। নাম্বাৰ চিটো চোৱা গড মেড দেয়াৰ টিনি ড্ৰেছ। ইয়াত হ'ব গড মেড দেয়াৰ টিনি উইংছ। এতিয়া 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। লেটছ চি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য পয়েম। মানে আমি কবিতাটোতনো কিমান বুজি পালোঁ তাকে চাওঁ আহা বুলি কৈছে। তাতে কুৱেশ্যন কেইটামান দিছে। নাম্বাৰ এটো চোৱা ৰাইট দ্য নেম অফ 2 স্মল ক্ৰিয়েচাৰ্ছ। 2টা সৰু প্ৰাণীৰ নাম লিখিব কৈছে। এতিয়া তোমালোকে এনচাৰ লিখিবা দ্য 2 স্মল ক্ৰিয়েচাৰ ইজ এণ্ড বি। 2টা সৰু প্ৰাণীৰ হৈছে পৰুৱা আৰু মাখি বা হানিবি, এনেকৈও লিখিব পাৰা। এটা সৰু সৰু প্ৰাণী। তাৰপিছতে এতিয়া নাম্বাৰ বিটো চোৱা হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ। ইয়াত কৈছে যে তেওঁ সিহঁতৰ সেই জিলিকি থকা ৰংবোৰ তৈয়াৰ কৰিছিলে। হু ইজ হি ইন দিছ লাইন। আৰু ইয়াত হি বুলি এই লাইনটোত কাক কোৱা হৈছে। এতিয়া এনচাৰ লিখিবা ইন দিছ লাইন। এই লাইনটোত হি ৰেফাৰ্ছ টু গড। তেওঁ বুলি ভগৱানক কোৱা হৈছে। ভগৱানেই তেওঁলোকৰ ৰঙীন কালাৰবিলাক বনাইছিলে, গ্ল'য়িং কালাৰ্ছ বনাইছিলে। এতিয়া নাম্বাৰ চিটো চোৱা হি মেড দেয়াৰ টিনি উইংছ। হু ইজ দেয়াৰ ইন দ্য লাইন। হি মেড দেয়াৰ টিনি উইংছ অৰ্থাৎ তেওঁ সিহঁতৰ সৰু সৰু ডেউকাবোৰ বনাইছে বা তৈয়াৰ কৰিছে। ইয়াত দেয়াৰ বুলি কাক কোৱা হৈছে। এতিয়া এনচাৰ লিখিবা দেয়াৰ ইজ কল্ড দ্য লিটল বাৰ্ড। ইয়াত দেয়াৰ বুলি সিহঁত বুলি কাক কোৱা হৈছে, লিটল বাৰ্ডক, সৰু সৰু চৰাইবিলাকক কোৱা হৈছে। অৰ্থাৎ ভগৱানে সৰু সৰু চৰাইৰ ডেউকাবোৰ সাজিছে বুলি কোৱা হৈছে। এতিয়া নাম্বাৰ ডিটো চোৱা হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড। ইয়াত কৈছে যে ভগৱানে কোনবোৰ বস্তু তৈয়াৰ কৰিছে। গড গড মানে হৈছে ভগৱান, গতিকে ভগৱানেনো কি কি বস্তু তৈয়াৰ কৰিছে তাকে আমাক সুধিছে। এতিয়া এনচাৰ লিখিবা গড হেজ মেড অল ইন দ্য আৰ্থ। ভগৱানে আমাৰ পৃথিৱীৰ সকলো বস্তু তৈয়াৰ কৰিছে। দ্য থিংছ আৰ সেই বস্তুসমূহ হৈছে ক্ৰিয়েচাৰ, ছান, বাৰ্ডছ এণ্ড ফ্লাৱাৰ এণ্ড এভৰিথিং। কি কি তৈয়াৰ কৰিছে তেখেতে? সৰু সৰু পোক পতংগ, প্ৰাণী, ছান, সূৰ্য, চৰাই, ফুল, তাৰ লগতে সকলোবোৰ ভগৱানে তৈয়াৰ কৰিছে। প্ৰকৃতিৰ যিবিলাক বস্তু সকলো ভগৱানেই তৈয়াৰ কৰিছে। এতিয়া নাম্বাৰ ইটো চোৱা হোৱাই ডাজ দ্য পইট প্ৰেইজ গড ইন দিছ পয়েম। ইয়াত কৈছে যে কবিয়ে ভগৱানক কিয় কবিতাটোত প্ৰশংসা কৰিছে। এতিয়া এনচাৰ লিখিবা দ্য পইট প্ৰেইজ গড ইন দিছ পয়েম
because he has made all things bright and beautiful. কবিয়ে ভগৱানক প্ৰশংসা কৰিছে কাৰণ he has made all things মানে তেওঁ সকলো বস্তুৱে তৈয়াৰ কৰিছে কেনেদৰে তৈয়াৰ কৰিছে bright and beautiful সকলোবোৰ বস্তুৱে উজ্জ্বল আৰু ধুনীয়া এতিয়া 4 নম্বৰ প্ৰশ্নটো চোৱা circle the rhyming word in each group তলত কিছুমান শব্দ দিয়া আছে তিনটাকৈ আৰু তাৰে আমি ৰাইমিং ওয়াৰ্ড কিটা সাৰ্কেল কৰিব লাগে গোল কৰিব লাগে এটা প্ৰথমটোত চোৱা ইয়াত দিছে স্মল বিউটিফুল আৰু অল কোনটো মিলিছে স্মল আৰু অল ৰাইমিং মানে হৈছে ছন্দ মিলা শব্দ হেখত যিকিটা মিলে এটা স্মল আৰু অল এই দুটা মিলিছে গতিকে আমি এইকেটা সাৰ্কেল কৰিম তে নাম্বাৰ বি টু চোৱা ওয়ান্ডাৰফুল স্মল বিউটিফুল ইয়াতে ওয়ান্ডাৰফুল আৰু বিউটিফুল এইকেটা মিলিছে গতিকে আমি এইকেটা সাৰ্কেল কৰিম নাম্বাৰ সি টু আছে মাইট কালাৰ ব্ৰাইট ইয়াতে মাইট আৰু ব্ৰাইট এইকেটা আমি সাৰ্কেল কৰিম তাৰ পিছত নাম্বাৰ ডি টু চোৱা উইংছ ওপেন সিংছ ৰাইমিং ওয়াৰ্ড কিটা হৈছে উইংছ আৰু সিংছ এইকেটা মিলিছে গতিকে ইয়াতে সাৰ্কেল কৰিবা এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটো ইয়াত দিছে কমপ্লিট ওয়াৰ্ড উইথ থিংছ ইউ ফাইন্ড ইন এ গাৰ্ডেন এতিয়া আমি গাৰ্ডেনত অৰ্থাৎ বাগিচাত পোৱা বস্তুৰে আমি তলৰ খালি ঠাইসমূহ পূৰ কৰিব লাগে ইয়াতে আছে এ গাৰ্ডেন আৰু প্ৰথমতে আছে ইয়াত এফ ড্ৰেছ আৰ ইয়াতে হ'ব ফ্লাৱাৰ তাৰ পিছৰটোত হ'ব বাটাৰফ্লাই তাৰ পিছতে হ'ব গাৰ্ডেনাৰ হানিবি ট্ৰিজ আৰু গ্ৰাছহপাৰ এতিয়া 6 নম্বৰ কোৱেশ্চনটো চোৱা ৰাইট এ ওয়াৰ্ড দ্যাট ৰাইমছ উইথ দ্য ফাৰ্ষ্ট টু এতিয়া প্ৰথম দুটাৰ লগত মিলা ৰাইমিং ওয়াৰ্ড আমি লিখিব লাগে ইয়াতে ফাৰ্ষ্টটো চোৱা সুইট ফিট আৰু ইয়াৰ লগত মিলিব এটা লিখিবা বিট থিং সিং ইয়াত লিখিবা বিং মুড ফুড গুড অল কোল্ড গোল্ড এইকেইটা হৈছে ৰাইমিং ওয়াৰ্ড এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো চাওঁ আহা we can also think of many new words from a given word such as sun one is done for you ইয়াত কৈছে যে আমি এটা শব্দৰ লগত লগাই বিভিন্ন শব্দ গঠন কৰিব পাৰো নতুন শব্দ এটা উদাহৰণ হিচাপে দিছে যে ইয়াত sun আৰু এটা তোমালোকৰ বাবে ইয়াত কৰি দিয়া হৈছে ইয়াতে আছে sun burn sunৰ লগত যদি আমি burn লগাও তেতিয়া হ'ব sunburn তাৰ পিছতে হ'ব sunlight sunshine sunday sunday sunflower আৰু sunrays এতিয়া চাওঁ আহা আমি 9 নম্বৰ প্ৰশ্নটো ইয়াত দিছে word chain use the last letter to begin the next word ইয়াত তোমালোকৰ তলত এটা word chain দিছে শব্দৰ চেইন এডাল তাতে আমি পিছৰ শব্দটো আৰম্ভ কৰিবলৈ হেখৰ আখৰটো ব্যৱহাৰ কৰিব লাগে এতিয়া ইয়াত কৈছে যে each new word should be something you find in nature আৰু প্ৰতিটো নতুন শব্দ তুমি প্ৰকৃতিত বিচাৰি পোৱা বস্তু হ'ব লাগে আৰু the first one is done for you আৰু প্ৰথমটো তোমাৰ বাবে কৰি দিয়া হৈছে এটা এতিয়া আমি word chain ডাল চাওঁ আহা ফাৰ্ষ্ট ইয়াতে দিছে start আৰম্ভণিতে flower ফাৰ্ষ্ট আছে flowerৰ লাষ্ট লেটাৰটো কি আখৰটো কি r গতিকে ইয়াতে rৰ পৰা আকৌ আৰম্ভ কৰিছে rabbit এটা তোমালোকৰ মাজত ওয়াৰ্ড বিলাক দিয়াই আছে আমি তাৰে পৰা বিচাৰি উলিয়াব লাগিব এটা ৰেবিটৰ লাষ্ট লেটাৰটো কি হৈছে আখৰটো টি গতিকে আমি টি ৰে আৰম্ভ হ'ব লাগিব ওয়াৰ্ডটো ইয়াতে আছে ট্ৰি তাৰ পিছত আছে ই ট্ৰিৰ লাষ্ট লেটাৰটো হৈছে ই গতিকে এটো ইগল তাৰ পিছতে এলিফেন্ট ঠিক তেনেকৈ তললৈ আহি থাকিব টেডপোলৰ পাছতে ইগৰ পাছতে গ্ৰাছ তাৰ পিছত শিপ তাৰ পিছত প্লেনেট তাৰ পিছতে থান্ডাৰ তাৰ পিছতে ৰেড এতিয়া আমাৰ ওয়াৰ্ড চেইনখন ফিনিশ হৈ গল ইয়াৰ পাছতে আছে তোমালোকৰ 10 নম্বৰ
11, 12 আৰু 13 নম্বৰ কুৱেশ্যন কেইটা এইকেইটা বেছি ইম্পৰ্টেণ্ট নহয়, তোমালোকৰ এক্সামতো নাহে, গতিকে মই দিয়া নাই। এতিয়া 14 নম্বৰ কুৱেশ্যনটোৰ পৰা চাওঁ আহা। কমপ্লিট দ্য ফলোয়িং, তলত দিয়াসমূহ সম্পূৰ্ণ কৰা। ইউ মে চুজ ৱৰ্ডছ গিভেন ইন দ্য বক্স। ইয়াত ছাইডত তোমালোকৰ বক্সত কেইটামান শব্দ দিয়া আছে আৰু আমি তাৰে পৰা চুজ কৰি পূৰ কৰিব লাগে। ৰিৰাইট দ্য কমপ্লিট চেণ্টেন্স, আমি বাক্যসমূহ পূৰ কৰিব লাগে। গতিকে ইয়াতে দিয়া আছে বাৰ্ক, নোজ, প্লে, ড্ৰিংক, মেন। এতিয়া নাম্বাৰ 8 চোৱা, ফুড ইজ টু ইট। ফুড ইজ টু ইট মানে হৈছে আমি খাদ্য খাওঁ। এজ ৱাটাৰ ইজ টু ড্ৰেছ, কি হ'ব? ৱাটাৰ ইজ টু ড্ৰিংক, আমি পানী ড্ৰিংক কৰোঁ। এতিয়া নাম্বাৰ বি টো চোৱা, বাৰ্ড ইজ টু চিং, চৰাই গান গায়। এজ ডগ ইজ টু ড্ৰেছ, কুকুৰে কি কৰে? ভোকে, গতিকে ইয়াত হ'ব বাৰ্ক। নাম্বাৰ চি টো চোৱা, আৰ্থ ইজ টু গড, পৃথিৱী ভগৱানে সৃষ্টি কৰিছে। এজ মেচিন ইজ টু ড্ৰেছ, ইয়াত হ'ব মেচিন ইজ টু মেন, মানুহে মেচিন তৈয়াৰ কৰে। নাম্বাৰ ডি টো চোৱা, চাইট ইজ টু আইচ, আমি চকুৰে দেখোঁ। এজ স্মেল ইজ টু ড্ৰেছ, ইয়াত হ'ব নাকেৰে আমি শুঙো, ইয়াত হ'ব স্মেল ইজ টু নোজ। নাম্বাৰ ই টো চোৱা, প্ৰেয়াৰ ইজ টু প্ৰে, আমি প্ৰাৰ্থনা কৰোঁ। এজ গেমছ ইজ টু, ইয়াত হ'ব প্লে, গেমছ ইজ টু প্লে। এটা নাম্বাৰ 15 টো চোৱা, ৰাইট টু ৱৰ্ডছ এণ্ডিং উইথ এম বি, দুটা শব্দ লিখিব কৈছে যিটো নেকি লাষ্টত শেষত এম বি আছে। এতিয়া ইয়াতে তোমালোকক দুটা দিয়াই আছে, থাম আৰু ডাম, গতিকে তোমালোকে আৰু দুটা লিখিবা, ক্লাইম আৰু ক্ৰাম্প। এতিয়া 17 নম্বৰ প্ৰশ্নটো চাওঁ আহা। কমপ্লিট দ্য ফলোয়িং বাই ইউজিং এণ্ড, বাট, চ' অৰ দেয়াৰ ফৰ। ইয়াত কৈছে যে এণ্ড, বাট, চ' আৰু দেয়াৰ ফৰ এই শব্দকেইটা লগ লগাই আমি তলৰ বাক্যসমূহ সম্পূৰ্ণ কৰিব লাগে। এতিয়া ফাৰ্ষ্টে দিছে চোৱা, হোপ দ্য গ্ৰাছহোপাৰ ড্ৰেছ এনি, ইয়াতে হ'ব এণ্ড এনি। দ্য এণ্ড আৰ ফ্ৰেণ্ডছ, হোপ স্পেণ্ডছ অল হিজ টাইম ছিংগিং, ড্ৰেছ ডেন্সিং, ইয়াতে হ'ব এণ্ড ডেন্সিং। ড্ৰেছ এনি লাভছ টু ৱৰ্ক অল দ্য টাইম, ইয়াত হ'ব বাট এনি লাভছ টু ৱৰ্ক অল দ্য টাইম। নাম্বাৰ বি টো চোৱা, এনি ৱাজ বিজি ইন ছামাৰ, ড্ৰেছ হোপ ডিড নট মিট হাৰ, ইয়াত হ'ব চ'। চিটোত হ'ব বট বিগ ড্ৰেছ স্মল ক্ৰিয়েচাৰ্ছ আৰ মেড বাই গড, ড্ৰেছ বিল্ডিংছ আৰ নট, ইয়াতে ফাৰ্ষ্টৰ ড্ৰেছটোত হ'ব এণ্ড আৰু নেক্সটটোত হ'ব বাট। ডিটো চোৱা, প্লাষ্টিক ইজ বেড ফৰ দ্য এনভাইৰনমেণ্ট, ড্ৰেছ প্লাষ্টিক বেগ শুড নট বি ইউজড, ইয়াত হ'ব দেয়াৰ ফৰ। এতিয়া 19 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ৰিড দিছ চেণ্টেন্সেছ এবাউট এ ৰাইন'চৰ্ছ, ৰাইন'চৰ্ছৰ বিষয়ে তলৰ বাক্যবোৰ পঢ়িব কৈছে। ৰাইট ডাউন দ্য কুৱেশ্যন ইউ ৱান্ট টু আস্ক হাৰ, আৰু আমি কুৱেশ্যন বনাব লাগে। ডোণ্ট ফৰগেট টু পুট দ্য কুৱেশ্যন মাৰ্ক, আৰু কুৱেশ্যন বনাওঁতে আমি কুৱেশ্যন মাৰ্কটো পাহৰিবলৈ কোৱা নাই। এতিয়া ফাৰ্ষ্টটো চোৱা, ইয়াত দিছে হু ড্ৰেছ, আমি ইয়াতে কুৱেশ্যন কৰিব লাগিব। এনচাৰটোত দিছে আই এম এ ৰাইনো, তেতিয়াহ'লে আমি কুৱেশ্যন কেনেকৈ কৰিম? হু আৰ ইউ, হু আৰ ইউ ক'লে তেতিয়া আই এম এ ৰাইনো বুলি ক'ব। তাৰপিছত নাম্বাৰ বি টো চোৱা, হুৱেৰ ড্ৰেছ, ইয়াত দিছে আই লিভ ইন কাজিৰঙা, আমি এতিয়া কুৱেশ্যন কৰিম হুৱেৰ ডু ইউ লিভ। নাম্বাৰ চি টো হোৱাট ড্ৰেছ, ইয়াতে এনচাৰত দিছে আই ইট প্লেণ্টছ এণ্ড গ্ৰাছ, আমি সুধিব লাগিব যে হোৱাট ডু ইউ ইট, মানে তুমি কি খোৱা। তাৰপিছতো দিছে হাউ ড্ৰেছ, ইয়াতে এনচাৰ দিছে আই এম 10 years old, আমি সুধিব লাগিব যে তোমাৰ বয়স কিমান, হাউ অল্ড আৰ ইউ। নাম্বাৰ ইটোত দিছে হোৱাইট ড্ৰেছ, ইয়াতে এনচাৰ দিছে আই এম ক্ৰাইং বিকজ আই এম এনডেঞ্জাৰ্ড, আমি সুধিব লাগিব হোৱাই আৰ ইউ ক্ৰাইং, তুমি কিয় কান্দিছা। এতিয়া 20 নম্বৰ কুৱেশ্যনটো চাওঁ আহা। ৰিড দিছ পেৰেগ্ৰাফ এবাউট ইয়'ৰ ষ্টেট ৰিটেন বাই এ ক্লাছ 5 ষ্টুডেণ্ট, ইয়াত কৈছে যে ক্লাছ 5ৰ এজন ছাত্ৰই আমাৰ ষ্টেটৰ বিষয়ে লিখিছে, আমাৰ অসমখনৰ বিষয়ে লিখিছে, তাত পঢ়িব কৈছে। তাৰপিছতে দিছে যে নাও ৰাইট 5 চেণ্টেন্স এবাউট ইয়'ৰ টাউন ভিলেজ, এতিয়া তোমালোকে নিজৰ টাউন বা ভিলেজৰ, নগৰ বা গাঁৱৰ বিষয়ে লিখিব লাগে 5টা বাক্য। গতিকে তুমি যদি নগৰৰ হয় তেন্তে তোমালোকৰ টাউনৰ কথা লিখিবা, আৰু যদি তোমালোকৰ ভিলেজ হয়, গাঁও হয়, তেতিয়াহ'লে তোমালোকে নিজৰ গাঁৱৰ বিষয়ে লিখিবা। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল,
ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।